স্বাগতম জনাইছোঁ জব আপডেট নৰ্থ ইষ্টত অন্য এটা বিশেষ ভিডিঅ'লৈ বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকে নিজৰ ঘৰত বহি মোবাইল আৰু কম্পিউটাৰৰ সহায়তে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তাৰ সম্পূৰ্ণ প্ৰচেছ মই লাইভ দেখুৱাই দিম, তো ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদি আপোনালোকে জব আপডেট নৰ্থ ইষ্টত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকে সকলোৰে লগত পাই থাকিব। বন্ধুসকল, ইয়াৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইল আৰু কম্পিউটাৰতে গুগল ক্ৰম ব্ৰাউজাৰটো অন কৰিব আৰু চাৰ্চ টাইপ কৰিব rtps.assam.gov.in। যদি আপোনালোকে এই ছাইটৰ বিষয়ে নাজানে তেনেহ'লে মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে সেই লিংকত ক্লিক কৰি এইটো ৱেবছাইটত অট'মেটিকেলি ভিজিট কৰি ল'ব পাৰিব। ভিজিট কৰাৰ পিছত আপোনালোকে চিম্পলি তলফালে স্ক্ৰল ডাউন কৰিব আৰু ইয়াত এটা অপশ্যন আছে, আপোনালোকে চাব যে আৰ ইউ লুকিং ফৰ এ পাৰ্টিকুলাৰ ছাৰ্ভিচ। চিম্পলি আপোনালোকে এই অপশ্যনত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত চাৰ্চ কৰি ল'ব এমপ্লয়মেণ্ট চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখতে চাৰিটা অপশ্যন খোল খাব। প্ৰথম যিটো অপশ্যন আছে এইটো আছে আমাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট। তো আমি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছোঁ, দেন আমি প্ৰথম অপশ্যনটো ক্লিক কৰিম। আপোনালোকে এনেকৈ প্ৰথম অপশ্যনটো ক্লিক কৰিব আৰু চাৰ্চত ক্লিক কৰি দিব। চাৰ্চত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ অ'পেন হ'ব। আপোনালোকে চিম্পলি ইয়াতে এপ্লাই বোলা অপশ্যন এটা আছে, ইয়াত এপ্লাই অপশ্যনত ক্লিক কৰি দিব। এপ্লাই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক বেলেগ এটা পেজত লৈ যোৱা হ'ব। ইয়াতে চিম্পলি আপোনালোকে এপ্লাই উইদাউট আধাৰ আৰু ৰেজিষ্ট্ৰেশ্যন, তো আপোনালোকে ইয়াতে চাব যে গাইডলাইন দিয়া আছে। তো ফাৰ্ষ্ট আপোনালোকে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আপোনালোকে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো ফাৰ্ষ্ট আমি কি কৰিম, ৰেজিষ্ট্ৰেশ্যন কৰিম। ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে চিম্পলি ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ অ'পেন হ'ব। আপোনালোকে চাব যে ইয়াত লিখা থাকিব ফুল নেম, ইমেইল ID, মোবাইল নম্বৰ, পাছৱাৰ্ড। ফাৰ্ষ্ট আপোনালোকে মই জাষ্ট এটা এক্সাম্পল দেখুৱাই আছোঁ, কাৰণ মই ইয়াৰ ওপৰত অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি লৈছোঁ। চ' মই আপোনালোকক এটা এক্সাম্পল দেখুৱাই আছোঁ। আপোনালোকে ছেম এনেকৈ কৰিব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। তো চিম্পলি ফাৰ্ষ্ট মই এটা এক্সাম্পল দেখুৱাই দিছোঁ। চ' মই ইয়াত এটা নাম এটা এণ্টাৰ কৰিম, যিকোনো এটা নাম। তাৰপিছত ইয়াত ইমেইল ID এটা এণ্টাৰ কৰিব লাগিব। তো আপোনালোকে এনেকৈ এটা ইমেইল ID এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব। যিহেতু এই পাছৱৰ্ডৰ বিষয়ে ইয়াত এক্সাম্পল এটা দিয়া আছে, আপোনালোকে এনেকৈ এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। তো আপোনালোকে যিকোনো এটা এনেকৈ মই এটা এক্সাম্পল দি আছোঁ, আপোনালোকে এনেকৈ কৰি ল'ব, আপোনালোকৰ হৈ যাব। আপোনালোকৰ নামৰ প্ৰথম অক্ষৰটো কেপিটেলত দিব আৰু বাকীখিনি আপোনালোকে স্মলত দি দিব। আৰু এটা নুমেৰিক এটা নম্বৰ দি দিব, মিনছ যেনেকৈ @ হয়, ষ্টাৰ মাৰ্ক হয়, হেছ হয়, যি হয় আপোনালোকে এনেকৈ আপোনালোকৰ যেনেকৈ মনত থাকে এনেকৈ এটা স্পেচিয়েল কেৰেক্টাৰ দি দিব। তাৰপিছত চিম্পলি আপোনালোকে ইয়াত চাওক, তেওঁলোকে এটা এক্সাম্পল দিছে, এই এক্সাম্পল অনুযায়ী আপোনালোকে নিজৰ পাছৱৰ্ডটো বনাই ল'ব। তাৰপিছত আপোনালোকৰ ষ্টেট যিটো সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত এটা কেপচা এটা দিয়া আছে, কেপচাটো এনেকৈ ইয়াতে ফিল কৰি দিব। ফিল কৰাৰ পিছত আপোনালোকে ইয়াত চাইছে ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নম্বৰ আৰু ইমেইলত হয় এটা OTP চেণ্ড কৰি দিয়া হ'ব। তো চিম্পলি কি কৰিব, আপোনালোকে এই OTPটো ইয়াতে ফিল কৰিব। তাৰপিছত মোবাইলত যিটো OTP যাব, এই OTPটো ইয়াতে ফিল কৰি দিব আৰু ইয়াত ভেলিডেট অপশ্যন এটা আছে, এই অপশ্যনত ক্লিক কৰি দিব। তো আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন হয় সেইটো কমপ্লিট হৈ যাব। তো ফ্ৰেণ্ডছ, আপোনালোকে গম পাইছে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকক মই দেখুৱাই দিছোঁ আপোনালোকে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আপোনালোকে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। তাৰপিছত আপোনালোকে কি কৰিব, এপ্লাই উইথ আধাৰ। তো চিম্পলি আপোনালোকৰ যদি আধাৰ কাৰ্ড থাকে তেনেহ'লে আপোনালোকে এই অপশ্যনত ক্লিক কৰিব। যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেনেহ'লে আপোনালোকে এপ্লাই উইদাউট আধাৰ কাৰ্ড ক্লিক কৰিব। তো মোৰ আধাৰ কাৰ্ড আছে, চিম্পলি মই এপ্লাই উইথ আধাৰত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ অ'পেন হ'ব। আপোনালোকে চাব যে যোনটো নম্বৰ দি আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ সেই নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব, আৰু যোনটো নম্বৰ দি আপোনালোকে পাছৱৰ্ড আপোনালোকে বনাইছিলে সেই পাছৱৰ্ডটো আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত ইয়াত কেপচাৰটো আছে, সেই কেপচাৰটো আপোনালোকে এনেকৈ ফিল কৰি দিব। তাৰপিছত আপোনালোকে চাইছে লগইন, তো লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে লগইন হৈ যাব। তাৰপিছত আপোনালোকে ইয়াতে কি লিখা আছে আপোনালোকে চাব যে ইয়াত চাব এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট। তো এইটো হৈছে ইনষ্ট্ৰাকশ্যন। তো আপোনালোকে যদি এই ইনষ্ট্ৰাকশ্যনকেইটা পঢ়িব বিচাৰিছে তেনেহ'লে পঢ়িব পাৰিব। তাৰপিছত আমি তলফালে স্ক্ৰল ডাউন কৰিম, ইয়াত চাব ইয়াত লিখা আছে গাইডলাইন। তো এই গাইডলাইনৰ ওপৰত যদি আপোনালোকে পঢ়িব বিচাৰিছে তেনেহ'লে পঢ়িব পাৰিব। তাৰপিছত আমি তলফালে স্ক্ৰল ডাউন কৰিম, ইয়াত আপোনালোকে চাব যে আধাৰ ডিটেইলছ বিচাৰিছে এপ্লিকেণ্টৰ। তো আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে, ইয়াত আপোনালোকে ইয়াত কৈ আছে যে আধাৰ নম্বৰ
তাৰপিছত আপোনালোকৰ আধাৰ অনুযায়ী আপোনালোকৰ যে আধাৰ কাৰ্ডৰ নাম আছে সেই নামটো ইয়াত দিবলৈ কৈ আছে। চ' আপোনালোকে চিম্পলি কি কৰিব, ফাৰ্ষ্ট আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে সেইটো ইয়াত ফিল কৰি দিব। আপোনালোকে চাব যে আপোনালোকৰ ইয়াত তেওঁলোকে এগ্ৰি বিচাৰিছে, তো আপোনালোকে চিম্পলি এগ্ৰি অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আধাৰ কাৰ্ডত যিটো নাম আছে সেম তেনেকুৱা আপোনালোকে ইয়াত নামটো ইয়াত ফিল কৰি দিব। তাৰপিছত কৈছে যে চাৰ্চ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তো নেম অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ, তো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নামটো কি, ইয়াত আপোনালোকে এনেকৈ ডিষ্ট্ৰিক্ট অনুযায়ী আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম আছে, তো আপোনালোকে এনেকৈ পাই যাব। আপোনালোকে চাৰ্চ কৰি ল'ব আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে। তো ফ্ৰেণ্ডছ এনেকৈ পাই যাব আপোনালোকে। তাৰপিছত আপোনালোকে যিটো আগত যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাইছে সেইটো অনলাইনত বনাইছে নে অফলাইনত বনাইছে, যদি অনলাইনত বনাইছে য়েছ দিব, আৰু যদি অফলাইনত বনাইছে অফলাইনত ক্লিক কৰিব। তাৰপিছত কোনটো ডেটত বনাইছে সেই ডেটটো আপোনালোকে এনেকৈ ফিল কৰি দিব। তাৰপিছত আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিলে সেইটোৱে আপোনালোকে এনেকৈ ফিল কৰি দিব ইয়াত। তাৰপিছত আপোনালোকে ইয়াত যাব যে কিহৰ কাৰণে আপোনালোকে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে, আপডেট কৰিব বিচাৰিছে নে আপোনালোকে কোৱালিফিকেশ্যন আপগ্ৰেডৰ কাৰণে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে নে প্ৰফাইল আপডেটৰ কাৰণে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে। দেন মই প্ৰফাইল আপডেটৰ কাৰণে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছোঁ, দেন মই এটা প্ৰফাইল আপডেট চিলেক্ট কৰি দিম। আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত চাব এপ্লিকেণ্ট ডিটেইল বিচাৰিছে, ইয়াত মই অলৰেডি নামটো ইনপুট কৰিছিলোঁ আগত, দেন ইয়াত নামটো আহি গৈছে, আপোনালোকে ইনপুট কৰিব নালাগে। তাৰপিছত ইয়াত আপোনালোকৰ জেণ্ডাৰ বিচাৰিছে, আপোনালোকে মেল নে ফিমেল হয়, যদি হয় এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো ইয়াত বিচাৰিছে, আপোনালোকৰ মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ ইয়াত মোবাইলত এটা OTP চেণ্ড কৰি দিয়া হ'ব। এইটো OTP ভেলিড হ'ব 15 মিনিটছৰ। ফ্ৰেণ্ডছ মোৰ মোবাইলত OTPটো আহি গৈছে, দেন মই OTPটো ইয়াত ফিল কৰিম। তাৰপিছত ইয়াতে লিখা থাকিব ভেলিডেট, তো আপুনি চিম্পলি ভেলিডেট ক্লিক কৰি দিব। ভেলিডেট ক্লিক কৰাৰ লগে লগে ইয়াত লিখা আছে যে ভেৰিফাইড, তো মোৰ মোবাইল নম্বৰটো ভেৰিফাইড হৈ গৈছে, দেন মই অ'কেত ক্লিক কৰি দিম। অ'কেত ক্লিক কৰাৰ লগে লগে ইয়াতে মোৰ দেউতাকৰ নাম বিচাৰিছে, দেন মই মোৰ দেউতাকৰ নাম ইয়াত ফিল কৰি আছোঁ। তাৰপিছত আপোনালোকে যদি ইমেইলটো দিব বিচাৰিছে দেন দিব পাৰিব, নহ'লেতো নালাগে কাৰণ এইটো ষ্টাৰ মাৰ্ক দিয়া হোৱা নাই। তাৰপিছত আপোনালোকে ইয়াত বিচাৰিছে যে পাৰ্চনেল ইনফৰমেশ্যন অফ এপ্লিকেণ্ট, আপোনালোকৰ ইয়াত চাওক মই অলৰেডি জেণ্ডাৰটো চিলেক্ট কৰি লৈছিলোঁ, সেইকাৰণে জেণ্ডাৰটো চিলেক্ট কৰিব নালাগে। তাৰপিছত আপোনালোকে ইয়াত বিচাৰিছে পাছপোৰ্ট ফটো, তাৰপিছত ইয়াতে মই অলৰেডি মোৰ দেউতাকৰ নাম দি দিছিলোঁ আৰু সেই নামটো অট'মেটিকলি ইনপুট হৈ গৈছে। ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থ বিচাৰি আছে, আপোনালোকৰ যদি বিয়া হোৱা হয় তেনেহ'লে আপোনালোকৰ ইয়াত হাজবেণ্ডৰ নাম দিব পাৰিব, আপোনালোকৰ মাকৰ নাম দিব পাৰিব। এইটো নিদিলেও হ'ব কাৰণ এইটো ষ্টাৰ মাৰ্ক দিয়া হোৱা নাই। যোনবোৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেইবোৰ আপোনালোকৰ কাৰণে মেণ্ডেটৰী হয়। ইয়াত আপোনালোকৰ যদি এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে য়েছ দিব, নহ'লে এইটো ন' দিব। আপোনালোকৰ যদি আপোনালোকৰ কাষ্ট কি হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব, OBC MOBC ST STP যি হয় এইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে যদি ইকনমিকেলি উইকেণ্ড ছেকশ্যন হয়, মিনছ EWS কেটেগৰী হয় তেনেহ'লে য়েছ দিব, নহ'লে এইটো নথাকিব দিব। তাৰপিছত আপোনালোকে চাব যে ৰিলিজন, তো আপোনালোকৰ ৰিলিজন কি হয় এনেকৈ আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ মেৰিটেল ষ্টেটাছ কি হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব, মেৰিড হয় নে ছিংগল হয়। তাৰপিছত আপোনালোকৰ অকুপেশ্যন কি হয়, আপোনালোকে বৰ্তমান কি কৰি আছে, ষ্টুডেণ্ট হয় নে বিজনেছমেন হয়, তো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইউনিক আইডেণ্টিফিকেশ্যন বিচাৰিছে, ড্ৰাইভিং লাইচেঞ্চ, পাছপোৰ্ট, ভোটাৰ ID, তাৰ মই ভোটাৰ ID চিলেক্ট কৰিছোঁ, আপোনালোকে এনেকৈ ভোটাৰ ID চিলেক্ট কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত কি কৰিব, যিটো আইডেণ্টিফিকেশ্যন নম্বৰ হয় সেই নম্বৰটো আপোনালোকে ইয়াত ফিল কৰি দিব। ফ্ৰেণ্ডছ ইজি হয়, আপোনালোকে নিজে কৰিব পাৰিব। তাৰপিছত ইয়াত আপোনালোকৰ গাত যদি কিবা আইডেণ্টিফিকেশ্যন মাৰ্ক আছে তেনেহ'লে আপোনালোকে এইটো ফিল কৰিব, যদি নাই তেনেহ'লে এইটো নীল দি দিব। মই এইকেইটা ফিল কৰি পিছত প্ৰক্ৰিয়া আপোনালোকক দেখুৱাই লৈছোঁ। তাৰপিছত প্ৰক্ৰিয়া আপোনালোকে চাব যে ফিজিকেল এট্ৰিবিউট, যদি আপোনালোকে হাইট দিব বিচাৰিছে দেন হাইটৰ বিষয়ে দিব পাৰিব, ৱেইটৰ কিমান কেজি হয় সেইটো দিব বিচাৰিছে দেন দিব পাৰিব, চাইনৰ পিছত কিবা দিব বিচাৰিছে দিব পাৰিব, চেষ্ট কিমান হয় আপোনালোকে দিব বিচাৰিছে দিব পাৰিব। আৰু আপোনালোকে যদি পাৰ্চন উইথ ডিজেবিলিটি হয়, পাৰ্চন উইথ ডিজেবিলিটি মিনছ যোনবোৰ বিকলাংগ হয় তেওঁলোকে যদি হয় তেনেহ'লে য়েছ দিব, নহ'লে এইটো ন' দিব। তাৰপিছত আপোনালোকে ইয়াত চাব যে এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইলছ, ইয়াত বিচাৰিছে যে হায়েষ্ট এডুকেশ্যন লেভেল, তো আপোনালোকৰ হায়েষ্ট এডুকেশ্যন লেভেল কিমানলৈকে হয় সেইটো ইয়াত চিলেক্ট কৰি ল'ব। তো মই গ্ৰেজুৱেশ্যন কৰিছোঁ, তো মই গ্ৰেজুৱেশ্যন কমপ্লিট ইয়াত চিলেক্ট কৰি লৈছোঁ। তাৰপিছতে হায়েষ্ট এক্সামিনেশ্যন পাছ, তো কিহৰ পৰা আপোনালোকে হায়েষ্ট এক্সামিনেশ্যন পাছ কৰিছে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিচাৰিছে, দেন ফাৰ্ষ্ট বিচাৰিছে এক্সামিনেশ্যন পাছ, ছেকেণ্ড বিচাৰিছে আপোনালোকে কিহৰ ওপৰত পাছ কৰিছে, মেজৰ নে ইলেক্টিভ ছাবজেক্টৰ ওপৰত। তাৰপিছত বিচাৰিছে ছাবজেক্টবোৰৰ নাম, তাৰপিছত আপোনালোকৰ বৰ্ডৰ নাম দিব, ইনষ্টিটিউট বা কলেজটো নাম দিব,
লগতে কোনটো ডেটত পাছ কৰিছে সেইটো নাম দিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব আৰু আপোনালোকৰ কিমান মাৰ্ক পাইছে সেইটো দিব আৰু ডিভিজনটো সিলেক্ট কৰিব। মই আপোনালোকে চাব যে ইয়াতে ষ্টাৰ মাৰ্ক দিয়াকেইটা মই ফিল কৰিম, বাকীকেইটা ফিল নকৰোঁ কাৰণ এইবোৰ মেণ্ডেটৰী নহয়। ইয়াত মই কোনটো কিহৰ পৰা পাছ কৰিছোঁ তো মই ইয়াত সিলেক্ট কৰি ল'ম আৰু মোৰ কি ছাবজেক্ট আছিলে মই ইয়াতে ফিল কৰি দিম। আপোনালোকে এনেকৈ ফিল কৰি দিব। এইটো নিদিলেও হ'ব কাৰণ এইটো মেণ্ডেটৰী নহয়, তো মই এইটো নিদিওঁ, আপোনালোকে এইটো দিব পাৰিব। তাৰপিছত মোৰ ছাবজেক্ট কি আছিলে সেইবোৰ মই ফিল কৰি দিম। তাৰপিছত কোনটো বৰ্ডৰ পাছ কৰিছে দিব বিচাৰিছে দিব পাৰিব, কোনটো ইনষ্টিটিউট কোনটো স্কুল বা কলেজত পাছ কৰিছে দিব পাৰিব। তাৰপিছত আপোনালোকৰ যিটো মাৰ্কছ হয় কিমান মাৰ্ক পাইছে সেই মাৰ্কটো আপোনালোকে ইয়াত ফিল কৰিব, কাৰণ এইটো ষ্টাৰ মাৰ্ক দিছে সেইকাৰণে এইটো মেণ্ডেটৰী হয়। আপোনালোকে মই দিবলৈ মানা কৰা নাই, আপোনালোকে যদি দিব বিচাৰে দিব পাৰিব, দিলে ভাল, মই দিয়া নাই আপোনালোকে দি দিব। তো ফ্ৰেণ্ডছ মই এইবোৰ ফিল কৰি লৈছোঁ, আপোনালোকে এনেকৈ ফিল কৰি ল'ব। পিছত মই ইয়াত বিচাৰিছোঁ যে আদাৰ কোৱালিফিকেশ্যন ট্ৰেইনিং কৰ্চেছ, তো আপোনালোকৰ যদি কিবা বেলেগ আদাৰ কোৱালিফিকেশ্যন আছে ট্ৰেইনিং কৰ্চৰ ওপৰত আছে দেন আপোনালোকে ইয়াতে ফিল কৰিব পাৰিব, নহ'লে এইটো নালাগে। স্কিল কোৱালিফিকেশ্যনৰ ওপৰত আপোনালোকৰ যদি কিবা আছে তেনেহ'লে এইটো ফিল কৰি ল'ব, তো যদি নালাগে। ৱাৰ্ক এক্সপিৰিয়েঞ্চৰ ওপৰত যদি কিবা আছে তেনেহ'লে আপোনালোকে এমপ্লয়মেণ্ট আৰু ডেটটো আপোনালোকে কিমানলৈকে কৰিছিলে সেইটো আপোনালোকে ফিল কৰি ল'ব পাৰিব। তো এই ষ্টাৰ মাৰ্ক দিয়া হোৱা নাই তেনেটো নালাগে। কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ, আপোনালোকে বৰ্তমান কি কৰি আছে, যদি চেল্ফ এমপ্লয় হয় এইটো চিলেক্ট কৰিব, যদি আনএমপ্লয় হয় এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত টোটেল ৱাৰ্ক এক্সপিৰিয়েঞ্চ যদি থাকে তো এইটো কিমান বছৰলৈকে আছিলে আৰু কিমান মাহলৈকে আছিলে এইটো আপোনালোকে দিব লাগিব। তো পাৰ্মানেণ্ট এড্ৰেছ, তো পাৰ্মানেণ্ট এড্ৰেছৰ ওপৰত আপোনালোকে চাব যে ইয়াতে ষ্টাৰ মাৰ্ক দিয়াকেইটা আপোনালোকে ফিল কৰিব লাগিব, ষ্টাৰ মাৰ্ক য'ত নাই সেইবোৰ ফিল নকৰিলেও হ'ব। ইয়াত আপোনালোকে ক'ত থাকে, ভিলেজ নে টাউনত থাকে আপোনালোকে এনেকৈ ফিল কৰি ল'ব। তাৰপিছত আপোনালোকৰ পোষ্ট অফিচৰ নাম, আপোনালোকৰ পোষ্ট অফিচৰ নাম ইয়াতে ফিল কৰি দিব। তাৰপিছত আপোনালোকৰ পুলিচ ষ্টেচনৰ নাম ইয়াত ফিল কৰি দিব। তাৰপিছত আপোনালোকে পিনক'ড যিটো সেইটো এনেকৈ ফিল কৰি ল'ব। আপোনালোকৰ ডিষ্ট্ৰিক্ট কি হয় এইটো এনেকৈ চিলেক্ট কৰি ল'ব। আপোনালোকৰ ছাব ডিভিজন অট'মেটিকেলি আহি যাব। ৰেভিনিউ চাৰ্কল কি হয় আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ৰেচিডেঞ্চিয়েল আপোনালোকে আৰ্বান নে ৰুৰাল হয় এনেকৈ চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ কমিউনিকেশ্যন এড্ৰেছ যদি পাৰ্মানেণ্ট এড্ৰেছৰ লগত ছেইম হয় তেনেহ'লে এইটো য়েছ দিব। তাৰপিছত আপোনালোকৰ য়েছ চাওক তো ইয়াত একো ফিল কৰিব নালাগে, এইটো অট'মেটিকেলি ফিল হৈ যাব। ইয়াত আপোনালোকে যদি জব প্ৰিফাৰেঞ্চ কিবা দিব বিচাৰিছে দেন দিব পাৰিব, নহ'লে নালাগে। লেংগুৱেজৰ ওপৰত কি লেংগুৱেজ জানে যদি দিব বিচাৰিছে দিব পাৰিব, নহ'লে নালাগে। আপোনালোকে দিব পাৰিব, মই দিয়া নাই কাৰণ মই ইয়াত সকলোবোৰ ফিল কৰিব হ'লে টাইম বহুতো প্ৰয়োজন হ'ব, আপোনালোকে দি দিব। তাৰপিছত ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ আপোনালোকৰ কোনটো হয় এইটো অট'মেটিকেলি চিলেক্ট থাকিব, আপোনালোক আহি যাব অট'মেটিকেলি। তো লাষ্টত আপোনালোকে চাব ডিক্লেৰেশ্যন, ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, এইবোৰ যদি পঢ়িব বিচাৰিছে পঢ়িব পাৰিব। তো তলফালে স্ক্ৰল ডাউন কৰিম, ইয়াত কৈছে যে এগ্ৰি বটমত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত এটা চিগনেচাৰ বিচাৰিছে, দেন চিগনেচাৰটো মই আপলোড কৰি আছোঁ, চিগনেচাৰটো আপলোড কৰি দিব। তাৰপিছত ইয়াত কেপচা কোড এটা দিয়া আছে, এইটো এনেকৈ ফিল কৰি দিব। ফিল কৰাৰ পিছত আপোনালোকে চিম্পলি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত এটা OTP চেণ্ড কৰি দিয়া হ'ব। তো ফ্ৰেণ্ডছ আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ OTPটো আহি গৈছে, তো মই এতিয়া ফিল কৰি মই ভেলিডেটত ক্লিক কৰি দিছোঁ, আপোনালোকে এনেকৈ ক্লিক কৰি দিব। তো ইয়াত লিখা আছে যে আধাৰ ভেৰিফাইড হৈ গ'ল, তো অ'কেত মই ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে অকণমান সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ইয়াত আপোনালোকে চাব যে ইয়াত সকলোবোৰ ফিল হৈ গৈছে, মই যি ফিল কৰিছোঁ ইয়াত সকলোবোৰ ফিল হৈ গৈছে। ইয়াত মোক কৈ আছে ড্ৰাফ্ট ৰেফাৰেঞ্চ নম্বৰ ইয়াত আহি গৈছে। তো আপোনালোকে কি কৰিব, যদি আপোনালোকৰ কিবা ভুল হৈছে দেন এডিট কৰিব পাৰিব, আৰু যদি আপোনালোকৰ একো ভুল হোৱা নাই দেন আমি ইয়াত কি কৰিব লাগিব, এটাচ এনেক্সাৰ কৰিব লাগিব। তো এটাচ এনেক্সাৰটো ক্লিক কৰি দিব এনেকৈ। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াত আপোনালোকে চাব যে ফাৰ্ষ্ট আপোনালোকে এক্সিটিং ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, যোনখন কাৰ্ড আপোনালোকে অলৰেডি বনাইছে অনলাইন বা অফলাইনত, সেইখন কাৰ্ড আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। ছেকেণ্ড অপশ্যনত আপোনালোকে চাব যে ইয়াত প্ৰুফ অফ ৰেচিডেঞ্চ, তো ৰেচিডেণ্ট এড্ৰেছ হিচাপত আপোনালোকে কি দিব বিচাৰিছে। যদি আপোনালোকৰ ইলেক্ট্ৰিক ৰোল আছে, মিনছ আপোনালোকৰ ভোটাৰ আইডি আছে, সেই ভোটাৰ আইডি আপোনালোকে দিব পাৰিব। থাৰ্ডত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, যিটো চাৰ্টিফিকেট হয় আপোনালোকৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট নহ'লে মাৰ্কশ্বিট দিব পাৰিব হাইট কোৱালিফিকেশ্যনৰ। তো যোনবোৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেইবোৰ দিব লাগিব। প্ৰিভিয়াছ এমপ্লয়মেণ্ট চাৰ্টিফিকেট যদি আছে সেইটো আপোনালোকে ইয়াতে দি দিব। তাৰপিছত এজ প্ৰুফ,
এইজ প্ৰুফ হিচাপত আপোনালোকে কি দিব বিচাৰিছে, বাৰ্থ চাৰ্টিফিকেট নে হাই ছেকেণ্ডেৰী স্কুল চাৰ্টিফিকেট, তো HSLC এডমিট কাৰ্ড যোনটো হয় আপোনালোকে এইটো চিলেক্ট কৰি ল'ব, এইটো দি দিব। তাৰপিছত আধাৰ কাৰ্ড যদি থাকে আধাৰ কাৰ্ড দি চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ এইবোৰ যদি দিব বিচাৰিছে দিব পাৰিব, নহ'লেতো নালাগে। আপোনালোকে ইয়াত বিচাৰিছে ৱৰ্ক এক্সপিৰিয়েঞ্চ, এনি আদাৰ ডকুমেণ্ট, আপলোড অফ চফ্ট কপি এপ্লিকেশ্যন ফৰ্ম, তো এইবোৰ আপোনালোকে যদি দিব বিচাৰিছে দিব পাৰিব, নহ'লেতো নালাগে। যোনবোৰ ডকুমেণ্ট আপলোড কৰিব সেইবোৰ আপোনালোকে JPG নহ'লে PNG নহ'লে PDF PDF ফাইলত আপলোড কৰিব পাৰিব, আৰু তাৰ MB 1 GBতকৈ 1 MBতকৈ বেছি হ'ব নোৱাৰিব, 1 MBৰ ভিতৰতে হ'ব লাগিব। তো মই এইবোৰ আপলোড কৰি পিছৰ প্ৰক্ৰিয়াটো দেখুৱাই আছোঁ। তো মই এইবোৰ আপলোড কৰি লওঁ। ফ্ৰেণ্ডছ, মই সকলোবোৰ ডকুমেণ্ট আপলোড কৰি লৈছোঁ। আপলোড কেনেকৈ কৰিব সেইবোৰ আপোনালোকে জানে চাগে, নহ'লে যদি নাজানে তেনে মই আপোনালোকক জনাই দিওঁ। ইয়াতে আপোনালোকে চাব যে চুজ ফাইলত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো কোনটো ফাইলত আপোনালোকে আপোনালোকৰ ডকুমেণ্টটো ছেভ কৰি থৈছে সেই ফাইলৰ পৰা আপোনালোকৰ ডকুমেণ্টটো চিলেক্ট কৰিব, আৰু চিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনালোকে আপলোড কৰি দিব। ইয়াত চিম্পলি তলফালে স্ক্ৰল ডাউন কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত ছেভ এনেক্সাৰ যিটো অপশ্যন আছে এই অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অকণ সময় ৱেইট কৰিব। আপোনালোকৰ যিটো এনেক্সাৰ আছিলে সেইটো আপলোড হৈ আছে। মোৰ যিটো এনেক্সাৰ আছিলে সেইটো আপলোড হৈ গৈছে। ইয়াত মই কি আপলোড কৰিছোঁ এই সকলোবোৰ আহি গৈছে। এনেক্সাৰ লিষ্ট, যেনে মই পুৰণা যিখন মোৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছিলে সেইখন মই আপলোড কৰিছোঁ। লগতে মোৰ যিটো ভোটাৰ ID হয় সেইটো মই আপলোড কৰিছোঁ। তাৰপিছত মোৰ প্ৰুফ অফ ৰেচিডেন্স হিচাপত মোৰ ভোটাৰ আইডিখন আপলোড কৰিছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট হিচাপত মোৰ পাছ চাৰ্টিফিকেটখন আপলোড কৰিছোঁ। প্ৰিভিয়াছ এমপ্লয়মেণ্ট চাৰ্টিফিকেটখন আপলোড কৰিছোঁ। এইজ প্ৰুফ হিচাপত HSLC এডমিট কাৰ্ড আপলোড কৰিছোঁ, আৰু আধাৰ কাৰ্ডটো আপলোড কৰি দিছোঁ। ইয়াত আপোনালোকে এনেকৈ আপলোড কৰি ল'ব। আপলোড কৰাৰ পিছত আপোনালোকৰ যিটো ইয়াতে ড্ৰাফ্ট ৰেফাৰেঞ্চ নম্বৰ এইটো মই ব্লৰ কৰি দিম, কাৰণ এইটো মোৰ পাৰ্চনেল হয়। এইটো এই ড্ৰাফ্ট ৰেফাৰেঞ্চ নম্বৰ দি মই মোৰ যিটো ষ্টেটাছ হয় সেইটো চেক কৰিম। আপোনালোকে গম পাইছে ইয়াত সকলো প্ৰক্ৰিয়া কমপ্লিট হৈ গৈছে। আপোনালোকে চিম্পলি তো মই কি কৰিম, ছাবমিটত ক্লিক কৰি দিম। আপোনালোকে এনেকৈ ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে তো ফ্ৰেণ্ডছ, ছাবমিট কৰাৰ পিছত আপোনালোকে এনেকৈ একনলেজমেণ্ট শ্লিপখন পাই যাব। আৰু এই একনলেজমেণ্ট শ্লিপখন আপোনালোকে কি কৰিব পাৰিব, প্ৰিণ্ট কৰি লৈ ল'ব পাৰিব, নহ'লে আপোনালোকে এটা PDF ফাইলত এক্সপৰ্ট কৰিব পাৰিব। তো মই কি কৰি আছোঁ, PDF ফাইলত এক্সপৰ্ট কৰি লৈছোঁ। আপোনালোকে এনেকৈ PDF ফাইলত এক্সপৰ্ট কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকৰ ঘৰত প্ৰিণ্টাৰ আছে দেন আপোনালোকে এই যিটো একনলেজমেণ্ট শ্লিপ হয় সেইটো আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব। আৰু যদি প্ৰিণ্টাৰ নাই তেনেহ'লে আপোনালোকে PDF ফাইলত এইটো এক্সপৰ্ট কৰি দিব। চ' ফ্ৰেণ্ডছ, ফাইনেলি মোৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছিলে সেইটো মই ৰি-ৰেজিষ্ট্ৰেশ্যন কৰি লৈছোঁ। দেন আপোনালোকৰ এনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, ইজি হয়। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভিডিঅ' ভাল লাগে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক এণ্ড কমেণ্ট আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ' ইমানলৈকে আছিলে, সকলোকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।